ৰাতিপুৱাৰ পৰা কৈ আছো কিয় ভিডিঅ' দিয়া নাছিলো কৈ আছো বুলি তেতিয়াৰ পৰা সেনেকেই আছো তো মেইন প্ৰব্লেমটো হৈছে দুঘুটি মুখত দিহু আমি যাম মানে কুৱাইদি পানী সোমাই আমাৰ ক'ত মেইন মানে প্ৰব্লেমটো আপোনালোকক দেখুৱাই আছো আস্তে যায় অ তো মাথুৱাৰী গ্ৰিপ চিপ নাই চাকাত বহুদিন অফৰোডিং এখন অফৰোডিং হয় লেটস গো তো গুড মর্নিং এন্ড ওয়েলকাম ব্যাক টু কিবা ব্লগস অন্য এটা ভ্লগৰ হতে মই আহি গলো ভাৰ্গৱ দাস বহুত দিনৰ মূৰত বহুত দিনৰ মূৰত বাপৰে বাপ কি বৰষুণে নেৰা নেপেৰা বৰষুণ ইমান দিন ধৰি বৰষুণ দি আছে গোটা হাং হয় পানী চানী ভৰ্তি হৈ গেছি তো গাইজ ইমান দিন ভিডিঅ' চিডিঅ' কিয় দিয়া নাই কৈ আছো তাৰে আগতে মই পিন্ধি লওঁ ৰেইনকোট যোৰ তো গাইজ ৰেইনকোট চেইনকোট পিন্ধি কেনে ৰেডি মানে কালি ৰাতি 9:30 পৰা এতিয়া গেলে নন ষ্টপ বৰষুণ মাৰি আছে তাৰমানে গাইজ বানপানীটো হাতত ফিক্সে দৰকাৰ না এগিলাখান গোটা দেখছি না গোটা পানী ভৰ্তি হৈ গৈছি অলপমান নদীৰ পানী সুমলি হ'ল ডাইৰেক্ট একগল পানী তো এতিয়া গাড়ীখন ওলাই কিনে মই যাই থাকো দোকানত গেলি দোকানৰ কাৰণে মাল ললো ৰ'ব কিছু বাপৰে বাপ বতৰটো চাওকচোন কেনা আন্ধাৰ মুন্ধাৰ হৈ আছে ৰেইনকোট মোৰ ক'বই নোৱাৰো দোকান ৰেইনকোট পিন্ধি থাকিব লাগিব তো গাড়ীত বহি দোকানত গেলি যাই থাকো ৰ'ব তো গাইজ কাপোৰ চামৰ মানে ৰেইনকোট সৰকাবই পৰা নাই দিয়ক যি বৰষুণ মানে দাউত থাকিব লগা হৈছে ৰেইনকোট পিন্ধি থাকিব লাগিব সত্য দা কেনে এই বতৰটোৰ বিষয়ে আপুনি কি ক'ব বৰ বেয়া বতৰ ওলবা পৰা নাই মানে চব হেমনা হেমনি গৈছে বেপাৰো বেয়া তো আৰু ইমান দিন কিয় ভিডিঅ' দিয়া নাই আস্তেকে কৈ আছো ৰ'ব তো ৰেইনকোট যোৰ খুলি কিনে অলপমান দোকানত বহিছোঁ ৰ'ব দেউতা কৰি আছে কিবা কাম মেচিনৰ একচুৱেলি মেচিনটো আৰু বেয়া হৈছে আজি বহুত দিনৰ পৰা বহুত দেৰি হৈছে কি হোৱা নাই মই কৈ আছোঁ আৰু দেখাই দি আছোঁ একেলগে তো অলপ বহিছোঁ বৰষুণ কিন্তু কমাৰ নাম অলপো লোৱা নাই বানপানী বহি পাছত চাৰবোৰ মেচিন বেয়া বহুত জ্বালা গৈছোঁ তো কি হৈছে কিয় অলপ কৈ আছোঁ ক'ব ভালকৈ টাইম পোৱা নাই অ' তো দা উপায় নাই উঠৰে নহয় নহয় ৰাতি ঘুমতে তোৰ 2:30 বাজে কেনেকৈ উঠবি নিজে কৈছোন হা কিয় ৰাতি 1-2 বাজে আৰে মেইনলি 12টা বাজে এইটো মোৰ দুখ নেকি তোৰে তো সৰু কান্দে ঘুমবা লাগে আৰ্লি টু বেড আৰ্লি টু মৰ্নিং নাই নাই আমাৰ কিবা এটা হেভি হৈ গৈছে টোপনি নাই এইটো আৰু এতিয়া তো নাই টোপনি আৰু কি কম নিখাছৰ তো কেটা মই চাকৰি দিম হেতু হ'ব মোৰ দোকানখনৰ চকীদাৰ ওকে ঠিক আছে তো গাইজ আমি অলপ ওলাই যাম ৰ'ব এফালে মই আহি গ'লো বাপৰে বাপ কি বৰষুণ হে এদিন আৰু এফালে পুৰা ৰেইনকোট চেইনকোট মাৰি দিছোঁ এফালে মেলি দিছোঁ ৰেইনকোট এটা কথা কি জানে গাইজ হাজাৰ যিমান কি দামী ৰেইনকোট নহওক তাৰমানে একদম ভিতৰত দি পানী সোমাই গোটা টেপটো জিকি যায় আৰু এতিয়া ই মোক এটা বহি থৈ গৈছে ৰ'ব এই পাগলা আহিছে নে কি হৈছে গোটা চুলি তুলি ৰাখি পাগলা কুত্তাৰ দৰে ঘূৰি আছে এতিয়া কোনোবাই গৈছি তাৰপিছত মোক কৈছে তই বহি থাকচোন এই তেৰিকা 45 মিনিট মান হ'লে কুত্তাৰ দৰে বহি আছোঁ চালা পাগলা আহিছে নে কি হৈছে মানে এই মেচিনবিলাক কিবা বেয়া হৈছে তাৰে কিবা মাথা মানে কাম নকৰা হৈ গৈছে দেচোন দে আহক ৰকচোন গোটেই জনাইছোঁ ৰ'ব আপোনালোক কি হৈছে গাইছ ইয়াছি ৰ'ব ফালে তাত দেখছি নে চুলি তুলি কেনাই দেখা হৈ গৈছি ক'ত গৈছিলি গ'ক তো গাইছ একেদিন ভিডিঅ' কিয় অহা নাই আমি দুইটা কৈ আছোঁ আপোনালোকক ৰাতিপুৱাৰ পৰা কৈ আছো কিয় ভিডিঅ' দিয়া নাছিলো কৈ আছো বুলি তেতিয়াৰ পৰা সেনেকেই আছো তো মেইন প্ৰব্লেমটো হৈছে মেচিনটো আৰু প্ৰব্লেম হৈছে মানে যোনটো ফ্লাই হুইল থাকে মানে যোনটো ডাঙৰ এটা চাকা থাকে চাকাটো শ্লিপ কাটি ভাঙি গৈছে ভাঙি যোৱাৰ কাৰণে সেইটো একবাৰ বনাই অনাৰ পিছত আৰু লগাই দিয়া পিছত আৰু ওলাই গৈছে তো নতুনকৈ অৰ্ডাৰ এটা দিয়া গৈছে সেইকাৰণে মেইন প্ৰব্লেমটো হৈছে তো মেচিনটো বেয়া হৈ থকাৰ কাৰণে মানে মাথা চাথা অলপমান বেয়া লাগি থাকে মন চনো বেয়া লাগি থাকে তো সেইটো আমাৰ নিজৰে মেচিন তো সেইটো আনিলোঁ সেইটো মাজে মাজে বেয়া হৈ আছে মানে পুৰাণ মেচিন সেইটো আমাৰ বহুত দিন চলাই নিছিল তো সেইকাৰণে সেইটো বেয়া হৈছে ঠিক কৰি সেইটো তাতে বহালোঁ তো মুঠৰ ওপৰত দিন ভাল চলা নাই এটাৰ পিছত এটা বেয়া এই বেয়া সেই বেয়া মানে বেয়াই হৈ আছে তো এতিয়া বাৰু সেইটো ঠিক চলি আছে ধুনীয়াকৈ তো এইটোৰো বস্তুটো অৰ্ডাৰ দিয়া গৈছে আৰু এসপ্তাহমান পিছত অনা যাব মানে আহি পাব গুজৰাটৰ পৰা আহি আছে হুইলটো তো আৰু ভাবছোঁ এটা নতুন মেচিন ল'ম তাৰে কাৰণেও কিবা লোনৰ প্ৰচেছ চলি আছে মানে EMI ল'ব লাগিব আপোনাৰ ফাইনেন্স কৰাৰ পিছত কি আই যাই আছোঁ মই কথাখিনি কৈ আছোঁ গাইজক কোনি ৰ'বক গাইজ আৰু কথা পাতি আছোঁ মোৰ কিবা কামতে মেনেজাৰ ছাৰে মাতিছিল তো তাকে যাব লগা হ'ল তো যদি ভগৱানে বিচাৰে যদি আকৌ য'ত চ'ত নালগে আৰু নতুনকৈ তেতিয়াহ'লে অতি শীঘ্ৰে এটা নতুন মেচিন আহিব বা অনা যাব আৰু তো মোটামুটি 2024 ষ্টাৰ্টিঙৰ পৰা বেয়াই চলি আছে এটাৰ পিছত এটা বেয়া কিবা কৈ ছাৰ্ভাইভ কৰি আছোঁ মাথা পাগলা হৈ গেছি এতিয়াতো আৰু বানপানী চানপানী আহিব হৈছে দে আৰু তো গাইছে অলপমান ঘৰত যাওঁ ৰ'ব চাফ চিকুণ হ'ব গোটাই লেতেৰা হৈ গৈছোঁ তো গাইছে অলপ চাহ তাহ খালোঁ ৰ'ব খাই কিনে
ওলাই আহিছোঁ কি ক'ক যাবি বলবল নদীত দেখি খবৰ লৈ নেকি নদীৰ খবৰ ল ইনস্পেকশ্যন কৰবি নহয় আমাৰ ফালে অলপ পানী হৈছে অ। অলপ খবৰটো লৈ আহো তো গাইজ আগে আমাৰ দেখি পানী উঠে বুলি ভাবছিলোঁ ওপৰত দি গৈছে নেকি আমাৰ জান এটা আছে নদী নাপাওঁতে তো জান পায় অ। এই জানটো তাৰমানে বাগৰি পেলাই অ। পানী বগা হৈ গৈছে চব আচ্ছা তাৰপিছত একবাৰ খবৰ লৈ আহিবি অ'কে অ'কে তো গাইজ একবাৰ নদী বোলে বাচি অলপমান খবৰ চবৰ লৈ আৰু আৰু তো যাওঁ নেকি এই দুগুটি মুগুটি চাওঁ নেকি অঁ দুহুতি মুহুতিহু আমি যাম মানে কোৱাইদি পানী সোমাই আমাৰ তাতে ক'ত মেইন মানে প্ৰব্লেমটো আপোনালোকক দেখুৱাই আছোঁ আমিও চাই আহোঁ সেই বস্তুটো মই আজিকালি দেখা পোৱা নাই মানে কয় দি জানো পানীটো কম ইমান যে পানী হয় অ। কিহৰ কাৰণে মইতো বস্তু দেখা নাই আচ্ছা। চাই আহোঁ অ'কে তো বলক তই তো পাগলা হৈছে আস্তে যায় অ' তো মাথুৱাৰী গ্ৰিপ চিপ নাই চাকাত বহুদিন অফৰোডিং কৰা অফৰোডিং এখন অফৰোডিং নহয় হানো অফৰোডিং কৰা গাড়ী নহয় বিদ্যা দলত কৰিম এই ভৰা নদীত গম পাইছোঁ মই এনেই ইচ্ছে গৈছে একবাৰ এনেকুৱা ৰাস্তা দেখিলে কি জানা মোৰ মানে অফৰোডিং কৰাৰ মন তোৰ এক্সপাল খান আনিব লাগিছিল অফৰোডিং কৰিবি ইয়াতে সেইখন পাম নাই কি কৰিম পাম নাই বাট্টাৰ পইচা নাই তাৰ আৰু এটা অফৰোডিং ফোন মাছি ৰ তো গাইজ আহি কিনে বহি লৈছোঁ বহি লৈ কিনে পৰ্যবেক্ষণটো চলাই আছোঁ কেনে কি হৈছে তো যোৱাকালি গ'লে সেই জিঅ' বেগকেইটা দেখিছে কলা কলা যি আছে তাতে মাতি থৈ দিছে তো সেইখানি ডুব যোৱা নাছিল আজি এতিয়া ডুব যাব ধৰিছে আৰু মই যেতিয়া আহিছিলোঁ এইটো দেখা পাইছিল এটা পাৰ্কো পাইনৰ মূৰতো ওলাই আহিছিল এতিয়া সেইটো ডুব যাওঁ যাওঁ অৱস্থা তো কি হ'ব কি চিন্তা কৰিছে বাকী মই এটা বস্তু চাই আছোঁ ভাই কি আই মানে তহঁতৰ যোৱা বছৰ এখান্তি থৈ নে গৈছিল অঁ এখানি পুৰা থৈ গৈছিল এই বস্তুটো ডাইৰেক্ট খুন্দা পৰে ইয়াতে য়েছ য়েছ খুন্দাৰ ফলত এই বস্তুটো মানে ভাঙি যায় ইয়া তো কি বিশেষ গ'ল চা বিশেষজ্ঞ নহয় কাৰণ আমাৰ ফাদাৰৰ মানে এটাই যিহেতুকে মানে কাম কৰে আৰু জানো আৰু কিছু কিছু নাজানো নহয় দেচোন জল কি সেইটো ডিপাৰ্টমেণ্টটো END বিভাগ END বিভাগত তো ই অলপমান জানে সৰুৰ পৰাই পাইছি না জানো জানো তো গাইজ বতৰটো আৰু আপোনাৰ পানীৰ যিটো বাঢ়ি আছে অলপ চিন্তাৰ বিষয় হৈ পৰিছে কিবা দেখোই ভাই এইবাৰ কিন্তু মেইনলি কি জানা মাথাটো বহি উঠা নাই ওপৰবেলা কাৰ ভাবি আৰু কি হয় এতিয়া আমাৰ ফালেতো নুঠিয়ে দেচোন আমাৰ আপাৰ আছাম পৰে আপাৰ বৰভাগ কৰে না তহঁতৰ আমাৰ বৰভাগ নপৰে বনভাগ বনভাগ একচুৱেলি বনভাগো নহয় কি পৰে দে আৰু ইমান নাজনা নিজৰ মৌজাখানে নাজনা তাকে কওঁ গাধু দেচোন কিয় নাজনি ভাই সেইটো কথা নহয়তো তো গাইজ তাৰমানে এখানি ধুনীয়াকৈ বনাইছে দিয়ক ইমান এটা টেনশ্যন নাই তথাপিতো বহি উঠা নাই নে নতুন নতুনকৈ কৰিছে আৰু তাতে কি পাক দিছে এখানিৰ ধৰবই এখানি মস্ত খান্দি আছে তো গাইজ ক'ব নোৱাৰিছোঁ আৰু কি হয় অলপ তালি টোপলা বান্ধি থ'ব পৰা হৈছে আৰু এই যোৱা বছৰ যে হেৰি তোৰ এই দলাঙত যে কুবেছিল পানী তো কোন জেগাত কুবেছিল ন তহঁতৰ নেকি অঁ ইয়াতো মোটামুটি তাতে লাগিছিল ওপৰত দলঙৰ সেইখানিত লাগি গৈছিল আৰু নলবাৰী যোনখন দলং আছিল সেইখন পুৰা লাগিছিল এতিয়াতো যিটো বতাৰে মহিমা দেখুৱাইছে কিবা হয় এতিয়া ঠিক নাই দেখছি না গাইছ এইটো ডুব গেলাকে দেখোন হয়ো আৰু কথাটো বাকী হেৰি ভাৰ্গৱ খাই ফোন এটা আছে মানে পৰি মৰবি মানে নহয় জানো মানে কি জানা মই যিয়াতে সাঁতুৰিব জানো তই বাৰু নাসাঁতুৰিবা নাজানো আৰু কথাটো কি জানা তই বৰ যাই থাক ভাই থাক মোবাইলটো নিনবি নহয় লগত হ'ব দেচোন শিকলে বাকী হেৰি ড্ৰেছ যোন কি মাৰি আছে হাই বাকী কাপোৰ চাপোৰ আছে নে নাই তোৰ কাপোৰ হে মেৰা হে তো মানে এইটো হৈছে বাৰিষাৰ ড্ৰেছ কাৰণ আমি পানীৰ মাজত বোকা বাপৰে বাপ কুত্তা বাৰিষা ড্ৰেছ কবাক গেলেও তাত চেক লাগা পেন একে হেলেও তাত চেক লাগা গাইজ দেখছি না পেন কষ্ট কৰি থকা মানুহ ভাই তোৰ নিচিনা ঘুমি থকা মানুহ নহয় আৰে আমাক জানে গাইছে আমি কষ্ট এক চাক মোক ড্ৰেছ চাক আৰু ড্ৰেছ চাকচোন একবাৰ চাক ই বাৰু মই বাৰু লেতেৰা ই কি মই লেতেৰা নহয় তই চাব এগিলা কি এগিলাখান কি এগিলাখান চেকাইছে অ নহয় এইটো মানে ইচ্ছা হ'লে আমি গম খাব হচি যাও গম নাপাওঁ বাহা গাইছ পানী খোলা খোলা পানী এখন সিমান সোঁতটো পৰা নাই কাৰণ মেইন সোঁতটো যাই আছে এখানি দেখছি না আপোনাৰ চিন দেখা পাইছে আপানে যাই আছে গাইজ দেখছি না সোঁত এখানিত পুৰা খান্দি আছে এই তাৰে পৰা মানুহবিলাক চাই আছে আমি অলপমান চাইড লাগি আছোঁ এখানিত সোঁত চোত নাই অলপ মৰাৰ পৰাই কম ভয় এইটো গেলেই দিয়ক ডুব গেলেই এইটো তো গাইজ এতিয়া যাওঁ আমি দুখুতি মুখ গেলি মানে আমাৰ বৰভাগত যোন মানে মেইনলি পানী সোমাই আহে মানে পাগলাদিয়া নদী হওক বৰলীয়া নদী হওক যোৱাই দি পানীটো সোমাই কিনে আমাৰ গোটেই জেগাত বানপানী সৃষ্টি কৰে সেই জেগাটোক গেলি আমি যাওঁ যাই কিনে ময়ো চাওঁ আপোনালোকেও দেখক কি হৈ আছে তাৰে পৰিস্থিতি তো গাইজ ফাইনেলি আহি পালোঁ একদম বৰভাগৰ মেইন বানপানী হোৱাৰ কাৰণৰ মানে মেইন উৎস জেগাটো হৈছে এখানি মানে আমাৰ দুখুতি মুখ আগতে মানে বৰলীয়া নদীটো এপান্দে আহিছিল এতিয়া মানে কথা জানটো এপান্দে আহে আহি কিনে সেইটো পাগলাদিয়া নদী এপানে পানী যে নদীত পৰে তো গাইজ এই যি নদীটো দেখা পাইছে এপান্দে নদীটোৰ পৰাই পানীটো যেতিয়া নদীৰ পানী বেছিকৈ বাঢ়ি আহে তেতিয়া উল্টা মৰা মানে পানীটো এনেকৈ সোমাই আহে আহি এনেকৈ সোমাই যায় আমাৰ ঘৰত ডুবাই দিয়ে তো এপান্দেই এখন মানে এইটো হৈছে মেইন কুটুৰ গাই য'ৰ কাৰণে মানে পানী সোমাব জেগা পুৰা পায়
তো বেলেগ কিছুমান জেগাত ধৰক মাথাউৰিটো ভাঙিলে বানপানী হয় কিবা হয় কিন্তু আমাৰ নহয় আমাৰ প্ৰত্যেকবাৰ হ'বই কাৰণ এইটো মানে খোলাই আছে মানে ডাইৰেক্ট সোমাই যাব পাৰে সেইগিলা মানে বান্ধচান একো নাই এটা চুইচ গেট দিয়াৰ কথা আছিল চৰকাৰে যোৱাবাৰ আহি কিনে কৈছিল পিয়ুষ হাজৰিকাত আহি কিনে কৈছিল 10 কোটি টকা দিছোঁ চুইচ গেটটো হ'ব টেনশ্যন নাই সেইটো হোৱাৰ পিছত আৰু বানপানী বঢ়াবত নাই কিন্তু চুইচ গেটে সেনেখানে উল্টা সৰাই দি থাকিলে আজি 1 বছৰে এটি বহুত বছৰ আগৰ পৰা আমাৰ এই বান্ধটোৰ কাৰণে বহুতে লাগি আছে বহুতে আমাৰ মানুহ মানে প্ৰতিবাদে বহুত কিবা কানি কৈছে কিন্তু প্ৰত্যেকবাৰে কৈ বোলো হ'ব এইবাৰ বান্ধটো আমি বনাই দিম চৰকাৰে ক'ব কিন্তু একো নাই এই বান্ধটো বনাই দিয়াৰ ফলত হা এটা ৰূপৱে নেকি ক'ত এই এডালে একডাল লাইটত তাৰে গাদা দেখা নাই মানে মাথাত কমন চেন্স নাই মানে ৰূপৱে দেখব নেকি এটা বান্ধ বনাই দিয়া না তোক ৰূপৱে লগা হৈছে তো চাচোন তই দেখাতো হেলা নাই পাই না লাইটত তাৰে খানি অলপ মাথাটো খটাব লাগে তো চৰকাৰৰ আগত মোৰ এই অনুৰোধ বান্ধটো তাড়াতাড়ি বনাই দিয়ক আমাৰ বৰভাগৰ মানুহখিনিক বানপানী পৰা অলপমান সকাহ দিয়ক কেতিয়াবা ক'ৰবাত মাথাউৰি ভাঙি হোৱাটো বেলেগ কথা কিন্তু প্ৰত্যেক বছৰ যেতিয়া এনেকৈ পানী নদীটো বাঢ়াৰ লগে লগে পানী সোমাই বানপানী হ'ব সেইটোতো মানে বহুত বেয়া কথা আৰু আমাৰ গাঁৱৰ এখানিতো বহুত কমেই পানী হয় ক'ব লাগিব আৰু বহুত জেগা আছে ধৰক বৰহিমেলা হওক বা কিবা কানি এখানি জেগা আছে তো মানুহ থাকিব নোৱাৰা অৱস্থা হৈ যায় মানে মানুহৰ ঘৰৰ ওপৰত দি যাওঁ কৰে পানী প্ৰত্যেক বছৰে এনা হৈ থাকিলে অলপ বেয়া দকচোন গাইছ তো বৰ্তমানত গ'লে পানী সোমোৱা নাই কিন্তু পানী ওলাই যোৱা যোনটো মানে এইটো মেইন হেৰি আমাৰ চব পানীখিনি এপান দি আহি কিনে ওলাই গুচি যায় নদীত তো ওলাই যোৱা যোনটো স্পীড বহুত কমি গৈছে এবাৰ নদীটো বাঢ়ি আহি আছে যদি ইয়াত আৰু অলপমান বাঢ়ে তো ডাইৰেক্ট পানী সোমাই যাব আৰু আমাৰ সেইগিলা পানী ভৰ্তি হৈ যাব না কি কয় বাবু হয় কিন্তু হলি মানে কি জানা মই বহুত জায়গাত মানে মাথাউৰি ভাঙি পেলাই পানী হোৱা দেখছো কিন্তু তহঁত দেখোন মাথাউৰি নাভাঙাকৈ পানী সোমাই ডাইৰেক্ট নদী বালি জল সোমাই যাব তাকেইতো তো চুইচ গেট খান নাই মানে মই দেখা নাছিলো আজি সেইকাৰণে চাবা আহিলো ইয়েছ তো মেইন কথাটো হৈছে চুইচ গেট খান বন্ধ কৰি দিলে হলি বহুত ভাল হ'ব আমাৰ বৰভাগবাসীৰ কাৰণে চুইচ গেট খান হলি বহুত ভাল হয় বাবু কি করছা এগুলা হ্যাঁ ও জাল মারি আছা লাজ লাগছি ফাই গেল একডাল ধর এতিয়া তো গাইছ মোটামুটি 5টা বাজিল এতিয়া যাই থাকো ঘৰত দেখি না কি এতিয়া তালি টোপলা বান্ধবা লাগবো অলপ টোপলা মানে কি জানা আমাৰ ভালে নালগে দেচোন তো মোক খালি অলপ বয়া লাগে বৰভাগবাসীৰ বিষয়ে সেইকাৰণে চাবা আহিলো একবাৰ পৰিস্থিতিটো মানে যোৱা বছৰো আহা নহল এতিয়া বেয়া লাগিলে নাই যেতিয়া ধৰ হেৰি হয় পানী চানী সেইগিলা খান লৈ আহিবি ৰিলিফটো লৈ আহিবি বেলেগৰ কাৰণে আনিলে মোৰ কাৰণে আনবি দে হ'ব দে বিলাগে হ'ব আৰু পানী উঠবা ধৰিলে বস্তু দাঙবা আহিবি মাতলি আৰু ঘুমাই নাকচিবি হ'ব দে ভাল লয় তো গাইজ যাই থাকো বাবু যাই থাক মই যাই থাকো দেৰি হ'ল তো গাড়ীখন মোৰ দোকানত থবি মই গা চা ধুই কিনে যাই আছো অ'কে যাবি তে লগ পাম আৰু অ'কে তো গাইজ গা চা ধুই কিনে দোকানত আহিলোঁ তো ৰাতি হৈ গ'ল আন্ধাৰ মুন্ধাৰ হৈ গ'ল কিন্তু বৰষুণ হ'লে কমা নাই কাষ্টমাৰো নাই মানে বতৰে চব বেয়া কৰিছে চব নষ্ট কৰি পেলাইছে তো ভিডিঅ'টো এখানি আহিছিল যদি ভাল লাগিছিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখানি কৰি দিব আৰু আনিম দিয়ক যদি মানে পাৰোঁ কাৰণে ভিডিঅ' আনিম মানে এনে আন খেলি মেলি হৈ থাকিলে মানে ভিডিঅ' চিডিঅ' বনাব সিমান মনো নাযায় বা মাথাত নাহেও তো অলপ দিনগিলা বেয়া চলি আছে যদি পাৰিলে কাৰণে ভিডিঅ' দিব চেষ্টা কৰিম তো আজিলৈ ইমানেই জয় আই অসম